নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰবাইদেউসকল শিক্ষা হেতুৰ জৰিয়তে সকলো শিক্ষাগুৰুসকলে নিতৌ এটেন্ডেন্স দি আছে কিন্তু আজি কিছুদিনৰ পূৰ্বে এখন পত্ৰ আহিছিল যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বহুদিন ধৰি শিক্ষা হেতুত এটেন্ডেন্স দিয়া নাই সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ এনকুৱাৰী কৰাৰ কাৰণে এখন বিশেষ পত্ৰ আহিছিল আৰু সেই পত্ৰখনৰ পিছত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এই সকলোখিনি কথা অৱগত কৰাবলৈ চেষ্টা কৰিম সামাজিক মাধ্যমত তেখেতে দিয়া পোষ্টত কঠোৰভাৱে কিছুমান কথা উল্লেখ কৰিছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো এইখনে আছিল হেখন পত্ৰ আৰু পত্ৰখন আহিছিল গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ পৰা আৰু তাৰিখ আছিল 4/7/2024 আৰু প্ৰেৰণ কৰিছিল সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম নাৰায়ণ কুমাৰ ছাৰে আৰু প্ৰতিখন জিলাৰ এডিশনাল ডিস্ট্ৰিক্ট কমিশনাৰ এডুকেশ্যনৰ সকলো জিলালৈকে এই পত্ৰখন প্ৰেৰণ কৰিছিল বিষয়বস্তু হিচাপে উল্লেখ কৰিছিল এবসেন্ট টিচাৰ্স ইন শিক্ষা সেতু তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে 4907 জন শিক্ষকে বহুদিন ধৰি শিক্ষা হেতুত এটেন্ডেন্স দিয়া নাই সেই কথাটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ নটিছলৈ আহিছে আৰু ঠিক তেনেকৈ তলৰ অংশখিনিত জিলা অনুযায়ী এবসেন্ট থকা শিক্ষকৰ যি সংখ্যা সেই সংখ্যাটো ইয়াত সন্নিবিষ্ট কৰিছিল ছাৰবাইদেউসকল তাৰ সমসাময়িকভাৱে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই পত্ৰখনৰ আলম লৈ সামাজিক মাধ্যমত এটা স্পষ্টীকৰণ দিছে বা এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আহকচোন তেখেতে সামাজিক মাধ্যমত কি কথা উল্লেখ কৰিছিল এবাৰ চাবলৈ চেষ্টা কৰো ছাৰবাইদেউসকল এইটো আছিল মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখা পোষ্ট আৰু তেখেতে উল্লেখ কৰি লিখিছিল I had ordered an inquiry into the zero attendance record of 4907 teachers in the Shiksha Setu portal. It is now revealed that the list of 4907 teachers included the 1190 college teachers who recorded themselves in the Shiksha Setu as they teach in colleges that run a higher secondary section. College teachers do not fall under the purview of the school education department, so the inquiry will not cover them. The Department of School Education Assam will now inquiry about the zero attendance of 3717 school teachers only, not college teachers. অৰ্থাৎ তেখেতে উল্লেখ কৰি লিখিছিল মই শিক্ষা হেতুত জিৰো এটেন্ডেন্স ৰেকৰ্ড পোৱা 4907 জন শিক্ষকক এনকুৱাৰী কৰিবলৈ আদেশ দিছিলোঁ কিন্তু বৰ্তমান লক্ষ্য কৰা হৈছে যে এই 4907 জন শিক্ষকৰ ভিতৰত 1190 জন হ'ল কলেজৰ টিচাৰ যিসকলে শিক্ষা হেতুত তেওঁলোকৰ ৰেকৰ্ড ৰাখিছিল আৰু তেওঁলোকে যেহেতু মহাবিদ্যালয়ত পঢ়ায় যিটো হায়াৰ সেকেন্ডাৰী সেকশনৰ অধীনত চলে কলেজ শিক্ষক বিদ্যালয় শিক্ষা বিভাগৰ অধীনত নপৰে সেইভাবে তেওঁলোক এই এনকুৱাৰীৰ আওতালৈ নাহে সেইভাবে বৰ্তমান বিদ্যালয় শিক্ষা বিভাগে কেৱল 3717 জন স্কুল শিক্ষকৰ বাবেহে এনকুৱাৰী কৰিব কলেজ শিক্ষকৰ বাবে নহয় গতিকে ছাৰবাইদেউসকল শিক্ষামন্ত্ৰী মহোদয়ে এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু এই বিষয়টো গুৰুত্ব বহুত বেছি কাৰণ কলেজ শিক্ষকে আসলতে শিক্ষা হেতুৰ আওতালৈ নাহিব কাৰণ যিসকল লং এবসেন্টি শিক্ষক শিক্ষয়িত্ৰী আছিলে ছাৰবাইদেউসকল আছিলে 4907 জন তাৰ ভিতৰত 1190 জন কলেজৰ শিক্ষক আছিল গতিকে সেই 1190 জন শিক্ষকক বাদ দি 3717 জন শিক্ষক আছিল আমাৰ স্কুল পৰ্যায়ৰ গতিকে তেওঁলোকৰ বাবেহে এই লং এবসেন্টিৰ যেটো এনকুৱাৰী চলিব আৰু ইতিমধ্যে জিলা বিশেষে যিখন লিষ্ট ইতিমধ্যে ষ্টেটৰ পৰা আহি পৰিছে আৰু সমগ্ৰ জিলাখনৰ কাৰণে তেওঁলোকে এখন এটা তথ্য দিছিল যে কোনখন জিলা কিমানজন শিক্ষকে শিক্ষা হেতুত লং এবসেন্টি আছিল গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য হিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ